পৰাই কৈছো জয় জুবিন ভালে থাকক। আজি শান্তিবনত হাজাৰ হাজাৰ মানুহ, কাৰণ আজি শুভ উদ্বোধন হ'ব এইখন গাঁও, যিখন গাঁও বানে বিধ্বস্ত কৰি গৈছিলে। ৰাতি 3 বজাত জুবিন নগৰ প্ৰতিষ্ঠা কৰিছিলো আমি। আজি গৰিমা বৌ আহি আছে ফিতা কাটি শুভ উদ্বোধন কৰিবলৈ প্ৰথমখন জুবিন নগৰ। ইয়াতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। তাৰপিছত আমাৰ বৌয়ে, গৰিমা বৌয়ে এই ফিতাডাল কাটি এই গাঁওখন মুকলি কৰি দিব। তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক, তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক। আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়া ভাষা যেনেদৰে আগতে আছিলা এতিয়াও থাকা, আৰু কোনেও যাতে কেতিয়াও তোমাৰ কাৰিকৰণ কৰিবই লগা নহয়, সদায় তুমি থাকা। দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে, আৰু ভাল কাম এটা কৰি জুবিনকে মনত পেলাই জুবিনৰ নামতে যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা। এইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছোঁ যে আমি সকলোবোৰ মাধ্যমহে, আচলতে এই শক্তিবোৰ সেই মহান আত্মা, সেই মহান সত্তাই কৰাই আছে। এনেকৈ থাকক, সকলোৰে মাজত থাকক, সকলোবোৰ ভাল কৰি থাকক, এনেকৈ সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক। মই সদায় তেওঁৰ লগত তেনেকৈয়ে কথা পাতোঁ। আমি সকলোবোৰ এটা মাধ্যম, তেওঁ এক মাধ্যম, তেনেদৰে সকলোবোৰ হৈ থাকক। ভাল কামবোৰ হওক, ভাল কামবোৰ যিকোনো ধৰণৰেই হওক, সেইটোৱে কথা। আৰু জুবিন অসমীয়া কেতিয়াও যাব নোৱাৰে, অসমীয়াক ইমান ভাল পাইছিলে কেনেকৈ যাব, মই সকলোৰে বাবে সহায় কৰিম। জুবিন নগৰ, জুবিন নগৰ বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ। জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ প্ৰচেষ্টাত এই 18টাকৈ ঘৰ ইয়াত নিৰ্মাণ কৰা হৈছিল, আৰু তাৰ পাছতে এই অঞ্চলটোৰ নাম দিয়া হৈছিল জুবিন নগৰ। এই জুবিন নগৰত আহি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে, আৰু তাৰ পাছতে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সকলোৱে আমগুৰিৰ প্ৰায়ভাগ লোকে ওলাই আহিছে, আৰু তেওঁলোকে সকলোৱে একেলগে গাইছে মায়াবী। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে। ইয়াৰ লগত জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ নিজা প্ৰচেষ্টাত যিহেতু এই জুবিন নগৰখন গঢ়ি তোলা হৈছিল, বানে ধোৱা এইখন জুবিন নগৰ আমগুৰি চহৰৰ 2 নং ৱাৰ্ডৰ শান্তিবন চুবাখনৰ একেবাৰে সন্মুখত এইখন হৈছে জুবিন নগৰ। এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ জুবিন গাৰ্গৰ ফটোত মাল্য জয় জুবিন দা ধ্বনিৰে মুখৰ জুবিন নগৰ বানে ধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ। এয়া আমগুৰি 2 নং ৱাৰ্ডৰ শান্তিবন চুবাখনৰ একেবাৰে সন্মুখত জয় জুবিন দা ধ্বনি, চৌদিশে মায়াবিনী গীতেৰে মুখৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। এখন শ্মশানৰ কাষত এখন জুবিন নগৰ সৃষ্টি হ'ল। জুবিনদাৰ হাতে এখন সৃষ্টি কৰিলোঁ। মোক ইয়ালৈ লৈ আনিলে জুবিনদাৰ আত্মাই।
যেতিয়া মই আহিছিলোঁ জুবিন ক্ষেত্ৰত সেৱা কৰি আহিছিলোঁ নাজানো কেনেকৈ পাইছিলোঁ ইয়াত মাত্ৰ কৰি গৈছিলোঁ 1700 মানুহ ইয়াত বনাই আজি জুবিন নগৰ প্ৰতিষ্ঠা কৰিলোঁ আৰু এতিয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই মই মন্দিৰ গৈছোঁ বৈ নজ্বলাই গতিকে মই ভাবিব পৰা নাই যে মই এগৰাকী মাৰ ওচৰত থিয় হৈ আছোঁ মোৰ গুৰু আছিলে জুবিন দা সেই জুবিন দা আদৰ্শই আজি জুবিন নগৰ সৃষ্টি কৰিলোঁ গতিকে আহক বন্তি প্ৰজ্বলন কৰোঁ সকলোৱে বন্তি প্ৰজ্বলন কৰোঁ জুবিন দা আৰু এটা নাহৰ পুলি বিতৰণ দিছোঁ এয়া হৈছে জয় জুবিন দা 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 জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু এখন হৈছে বানে ধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ নিজা প্ৰচেষ্টাত এই জুবিন নগৰখন গঢ়ি তোলা হৈছিল 18টাকৈ ঘৰ ইয়াত নিৰ্মাণ কৰা হ'ল 19 জুলাই দিনটোত ইয়াৰ কাষতে থকা যিখন জাজি নৈ সেই জাজি নৈখনে সংসাৰী ৰূপ ধাৰণ কৰিছিল আৰু তাৰ পাছতেই এই যিটো অঞ্চল আছিল এই অঞ্চলটোৰ প্ৰতিটো ঘৰেই ভাঙি লৈ গুচি গৈছিল এই মানুহবোৰৰ একো নোহোৱা হৈ গৈছিল 19 তাৰিখৰ পৰা তেওঁলোকে কোনোবাই তিৰপালৰ তলত থাকিবলগীয়া হৈছিল কোনোবাই ৰাস্তাত থাকিবলগীয়া হৈছিল আৰু তাৰ পাছতে এক প্ৰকাৰ যেন ভগৱান হৈ ইউটিউবাৰ মিষ্টাৰ বিটু তেওঁলোকৰ কাষলৈ আহিছিল আৰু মিষ্টাৰ বিটুৱে প্ৰতিশ্ৰুতি দিছিল যে এই মানুহখিনিক তেওঁ একোখনকৈ ঘৰ বনাই দিব কেৱল ঘৰ বনাই দিয়াই নহয় থাকিব পৰা এখন ঘৰত থাকিব পৰা সকলোখিনি বস্তু এই মানুহখিনিক ইউটিউবাৰ বিটুৱে দিব আৰু বিটুৱে সেইখিনি কৰি দেখুৱালে মাত্ৰ 5টা দিন তেওঁ 5টা দিনৰ লক্ষ্য লৈছিল কিন্তু 5টা দিন নহয় তেওঁ 7টা দিন লাগিল সেই 7টা দিনৰ ভিতৰত ইউটিউবাৰ মিষ্টাৰ বিটুৱে সেইখিনি কৰি দিবলৈ সক্ষম হ'ল আৰু এই মুহূৰ্তত এই জুবিন নগৰখন মুকলি কৰিবৰ বাবে আহিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ এই ফিতা কাটি এই জুবিন নগৰ মুকলি কৰিবলৈ আগবাঢ়িছে জুবিন গাৰ্গৰ পত্নী জুবিন নগৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে ফিতা কাটি জুবিন নগৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আনুষ্ঠানিকভাৱে ফিতা কাটি এই জুবিন নগৰ মুকলি কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আনুষ্ঠানিকভাৱে এই জুবিন নগৰ ফিতা কাটি মুকলি কৰিছে হাতত এটা নাহৰৰ পুলি যিহেতু জুবিন গাৰ্গৰ সপোনে আছিল নাহৰ আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা বৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নাহৰৰ পুলি ৰোপণ কৰিছে জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে আৰু এই মুহূৰ্তত জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ আন এক প্ৰয়াস জুবিন গাৰ্গৰ নামত জুবিন নগৰ এই মুহূৰ্তত গঢ়ি তোলা হৈছে এখন জুবিন নগৰ এইখনে হৈছে বানে ধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ নিজা প্ৰচেষ্টাতেই এই জুবিন নগৰ গঢ়ি তোলা হৈছিল তেওঁ লক্ষ্য লৈছিল 5টা দিনত তেওঁ 18টা ঘৰ বনোৱাৰ তেওঁ লক্ষ্য বান্ধি লৈছিল কিন্তু প্ৰতিকূল বতৰৰ বাবে 5টা দিন নহয় তেওঁ সময় লাগিল 17টা দিন আৰু 17টা দিনত জুবিন নগৰ গঢ়ি তুলিছে ইউটিউবাৰ মিষ্টাৰ বিটু আছে মিষ্টাৰ বিটুৰ সৈতে আপোনাক কথা পাতিম বিটুৰা খুব আৱেগিক আৰু প্ৰথম দিনৰ পৰা আমি আছো আজি গাঁওখন উদ্বোধন কৰিবলৈ দিনটো ব্ৰতত আছো জুবিন নগৰ প্ৰতিষ্ঠা কৰিবলৈ আজি দিনটো ব্ৰতত আছো দিনটো আজি গৰিমা বৌ আহিলে অসমৰ প্ৰথমখন জুবিন নগৰ প্ৰতিষ্ঠা হ'ল এয়া হ'ল অসমবাসীৰ ছাপোৰ্ট কেৱল জয় জুবিন দাক কৈ থাকিলে নহ'ব জুবিন দাক আজি জয় কৰিব লাগিব জুবিন যুগৰ সৃষ্টি হৈছে আজি শান্তিবনত এখন নাম নাইকিয়া গাঁৱত আজি জুবিন নগৰ হৈ গ'ল এয়া হ'ল জুবিন দাৰ আত্মাৰ মহানতা এয়া জয় জুবিন দা ধ্বনি সকলোৰে মুখত আৰু ইউটিউবাৰ বিটুৱে কৈছে যে এয়া জুবিন দাৰ জয় হৈছে কেৱল আমি জয় জুবিন দা কৈ থাকিলে নহ'ব জুবিন দাৰ নাম জিলিকিবৰ বাবে জুবিন দাক আমি জীয়াই ৰাখিবৰ বাবে এনেকুৱা ধৰণে আমি কাম কৰিব লাগিব আৰু সেয়া বাস্তৱত মিষ্টাৰ বিটুৱে কৰি দেখুৱাইছে মিষ্টাৰ বিটুৱে যিধৰণে কৈছিল যে এখন নগৰ গঢ়ি তুলিব জুবিন গাৰ্গৰ নামত আৰু সেই ধৰণে প্ৰতিশ্ৰুতি দিয়া অনুসৰি এখন নগৰ গঢ়ি তুলিছে আৰু এইখনেই হৈছে জুবিন নগৰ এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা মুহূৰ্তত এখন মুকলি কৰিছে এই যিখন নগৰ এই নগৰখন মুকলি কৰিছে এয়া হৈছে জুবিন নগৰ বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন এখন হৈছে জুবিন নগৰ
একদম লাহে লাহে এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন নগৰ মুকলি কৰি তেওঁ জুবিন নগৰখন নিজেই এবাৰ চাইছে, নিজ চকুৰে তেওঁ এবাৰ চাইছে। তেওঁক জুবিন ফেন ক্লাবৰ যিসকল কৰ্মী আছে, জুবিন ফেন ক্লাবৰ সদস্যসকলে তেওঁক লৈ আহিছে আৰু এইখন জুবিন নগৰ তেওঁ এনেদৰে চাইছে। আমি গৰিমা বৰুৰ সৈতে অকণমান কথা পাতিম, গৰিমা বৰুৰ সৈতে অকণমান এয়া জুবিন নগৰ, এয়া প্ৰথমখন বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ। ইউটিউবাৰ বিটু, জনপ্ৰিয় ইউটিউবাৰ বিটুৰ নিজা প্ৰচেষ্টাত এইখন জুবিন নগৰ গঢ়ি তোলা হ'ল। তেওঁ 18টাকৈ ঘৰ ইয়াত বনালে, যিহেতু সম্পূৰ্ণৰূপে বানে ধুই থৈ গৈছিলে অঞ্চলটোক। এই অঞ্চলটোক এক প্ৰকাৰ নিষেধ কৰি থৈ গৈছিল আৰু এই অঞ্চলটোৰ মানুহবোৰে কেতিয়াও কল্পনা কৰা নাছিল যে ইমান সোনকালে তেওঁলোকে এখন নিজা ঘৰ তেওঁলোকে পুনৰ পাব, তেওঁলোকে এখন ঘৰত যে থাকিব পাৰিব, সেই কথাটো কেতিয়াও কল্পনা কৰা নাছিল এই মানুহবোৰে। কিন্তু বাস্তৱত সেয়া ইউটিউবাৰ মিষ্টাৰ বিটুৱে কৰি দেখুৱালে, এয়া ইউটিউবাৰ মিষ্টাৰ বিটুৱে সফল কৰি দেখুৱালে আৰু তাৰ পাছত এই মানুহবোৰৰ মুখত হাঁহি বিৰিঙালে। আৰু এই মুহূৰ্তত এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই যিখন জুবিন নগৰ, এই জুবিন নগৰখন পৰিদৰ্শন কৰিছে, তেওঁ চাইছে, তেওঁৰ মুখত এই মুহূৰ্তত হাঁহি। এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই জুবিন নগৰখন তেওঁ এবাৰ নিজেই তেওঁ এবাৰ চাইছে। এয়াই হৈছে জুবিন নগৰ, এইখনেই হৈছে জুবিন এখনে হৈছে জুবিন নগৰ। এয়া গৰিমা শইকীয়া গাৰ্গে, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই জুবিন নগৰখন তেওঁ নিজে এবাৰ চাইছে আৰু তেওঁ নিজেই ভালদৰে এবাৰ চাইছে যে এই জুবিন নগৰখন প্ৰতিটো কথা তেওঁ চাইছে, প্ৰতিটো ঘৰ তেওঁ ভালদৰে এবাৰ চাইছে। জুবিন নগৰ নিজেই তেওঁ পৰিদৰ্শন কৰিছে। এইখনে হৈছে জুবিন নগৰ, বানেধৰা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ। এইখন হৈছে বানেধৰা অঞ্চলত গঢ়ি তোলা প্ৰথমখন নগৰ। ইয়াৰ কাষতে ভাবি পোৱা নাই, কিন্তু আপুনি আজি অলপ হ'লেও সুখী হৈছেনে বৌ? আৰু এনেকৈ যে কথা এষাৰ ভাবিলা, সেইটো বহুত ডাঙৰ কথা। তুমি ঘৰ বনাইছা তেওঁলোকক সংস্থাপন দিবৰ বাবে, আৰু সেইখিনি কৰি পেলাই তাৰপিছত যে তুমি আকৌ জুবিনৰ কথা ভাবিলা, সেইকাৰণে মই বহুত কৃতজ্ঞ। আৰু জুবিন এনেকৈ সকলোৰে মাজত, তোমালোকৰ মাজত, নতুন প্ৰজন্মৰ মাজত, কাৰণ তোমালোকক বহুত জুবিনে ভাল পাইছে, গতিকে ভাল পাইছিল বুলি নকওঁ, ভাল পায়, সেইকাৰণে তেওঁ আছে তোমালোকৰ মাজত। জুবিন সদায় থাকিব, মই সেইটোৱে বিশ্বাস কৰোঁ। সকলোৰে মাজত তোমালোকৰ মাজত জুবিন আছে। আৰু আমিবোৰ সকলো মাধ্যম। জুবিনে অন্ধ আশ্ৰম যাম বুলি প্ৰতিশ্ৰুতি যাব নোৱাৰিলে, কিন্তু জুবিনৰ নামত এখন গাঁও বনাই যোৱা মই ভাবিছোঁ, আৰু এখন প্ৰথম জুবিন নগৰ বনালোঁ তেওঁ আশীৰ্বাদ লৈ। আপোনাৰ আশীৰ্বাদ সদায় থাকিবনে মিষ্টাৰ বিটৰ লগত? একেবাৰে সদায় আছে, আৰু জুবিনৰ আশীৰ্বাদ সদায় থাকিব। সেয়া এক আমিবোৰ সকলো মাধ্যম, তোমাৰ মাধ্যমেৰে জুবিনে এইখিনি কৰাই আছে, কৰি আছে, আৰু এইখিনি সহায়ো তোমাক, সেইখিনি শক্তিও তোমাক দিব, কৰিবলৈ শক্তি দিব। মই যিদিনাখন গুৱাহাটী পৰা আহিছোঁ, মই পাৰ হোৱা আগত যোৰাবাটত পানী নাই, 2 ছেকেণ্ড হৈছে যোৰাবাটত পানী কৰি দিছে জুবিন দাই। তাৰপিছত মই এখন ঘৰ বনাবলৈ আহিছিলোঁ যোৰহাট ৰৰৈয়াত, মই সেইখন ঘৰ জুবিন দাই বনাবলৈ মনা কৈছে, সেইখন ঘৰত পানী ভৰাই দিছে, তেনেকৈ গাঁওখন পাই দিলে জুবিন দাই। আৰু আজি এনেকৈ হৈ গ'ল নাজানো, শ্মশানৰ কাষত ডেড বডি জ্বলাই থাকে, সেই ধোঁৱা গোন্ধ লৈ ইয়াত বনালোঁ, ডাষ্টবিনৰ গোন্ধ লৈ এইখন গাঁৱলৈ মানুহে মুখত সোপা লৈ আহে, কোনো মানুহ নাহে, মাত্ৰ দেৱী উঠাবলৈ আহিছে। আজি সেইখন গাঁও মাৰলে এগৰাকী দেৱী আহিছে, আপুনি জীৱন্ত দেৱী। জুবিন দাৰ আত্মাই বহুত সুখী পাইছে। মই দেৱী নহয়, সেইবোৰ কথা কৈ লাভ নাই। মই এগৰাকী মানুহে, তেজ মঙহৰ সম্পূৰ্ণ, কিন্তু কিবা এটা ময়ো কৰিবলৈ বিচাৰোঁ তেওঁৰ সেইখিনি শক্তি বা তেওঁৰ সেইখিনি আদৰ্শ লৈ। তেনেকৈ আমি সকলোৱে মিলি কৰি যাম। তোমালোকে যেতিয়া কৰিবা তাতেই মোৰ শক্তি আছে, ময়ো তেনেকৈ কিবা এটা তোমালোকৰ লগতে সহযোগ কৰিব পাৰিম হয়তো। মই জুবিনদাৰ নামটো এইখিনি মানুহক জুবিনদাৰ আত্মাই সদায় সুৰক্ষিত কৰিব, কোনোদিন যাতে জাজি নাবাঢ়ে। আপুনি বিশ্বাস কৰক, জাজি দুবাৰকৈ বাঢ়িলে, যোৰহাট ডুবালে, কিন্তু ইয়াত বানপানী হ'লে যিদিনাখন পৰা জুবিন নগৰ নাম দিছোঁ ইয়াত। জুবিনদা কিমান মই আত্মা আছিলে আপুনি এবাৰ কল্পনা কৰিব নোৱাৰিম। মই সঁচাকৈ কৈছোঁ, আজি মই নিজে অনুভৱ কৰিছোঁ জুবিনদাই সম্পূৰ্ণ বিৰাজমান হৈ আছে। যেতিয়া ঘৰ বনাবলৈ বৰষুণ এৰি দিয়ে, এসপ্তাহৰ ভিতৰত 17-18টা ঘৰ বনালে, এখন গাঁও সৃষ্টি কৰিলে জুবিনদাই। মই কৰা নাই, জুবিনদাই কৰিছে, জুবিনদাই মোক কেলে লৈ আহিছে, এনেকৈ পোৱাইছে। গতিকে মই পুনৰবাৰ কৈছোঁ, জয় জুবিন, ভালে থাকক। মিষ্টাৰ বিটু আৱেগিক হৈছে জুবিনদাৰ বৌ ওচৰত। জুবিনদাৰ এটা সপোন বুলিয়ে কৈছোঁ, এইটো এটা জুবিনদাই, কাৰণ মানুহক সহায় কৰিছিল, আৰু মিষ্টাৰ বিটু মানুহক সহায় কৰি জুবিনদাৰ নামত এখন নগৰ কৰিছে, আৰু আপুনি আজি মুকলি কৰিছে সেই নগৰখন। ইমান বিপৰ্যয়ৰ মাজতো এটা ভাল লগা কথা, এটা আশাৰ কথা। বিটুহঁতৰ দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে, আৰু ভাল কাম এটা কৰি জুবিনকেই মনত পেলাই, জুবিনৰ নামতেই যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ
তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা। সেইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছোঁ যে আমি সকলোবোৰ মাধ্যমহে, আচলতে এই শক্তিবোৰ সেই মহান আত্মা, সেই মহান সত্তাই কৰাই আছে। এনেকৈ থাকক, সকলোৰে মাজত থাকক, সকলোবোৰ ভাল কৰি থাকক, এনেকৈ সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক। মই সদায় তেওঁৰ লগত তেনেকৈয়ে কথা পাতোঁ। মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক, তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক। আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়াৰ কাষত যেনেদৰে আগতে আছিলা এতিয়াও থাকা, আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক অনুপস্থিতিটো কেতিয়াও অনুভৱ কৰিবই লগা নহয়, সদায় তুমি থাকা তেনেকৈ। মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণে অনুভৱ নহওকে, তেওঁ থাককে সদায়, সেইটোৱে। আপুনি দিনত কৈছিল যে জুবিনদাৰ শক্তি সদায় আছে, কিন্তু মাধ্যমটো সলনি হৈছে। মিষ্টাৰ বিটু এটা মাধ্যম হ'ব পাৰে। এটা মাধ্যম, মই সেয়াই কৈছোঁ, তেওঁকো কৈছোঁ মই, আমি সকলোবোৰ এটা মাধ্যম, তেওঁ এক মাধ্যম। তেনেদৰে সকলোবোৰ হৈ থাকক, ভাল কামবোৰ হওক, ভাল কামবোৰ যিকোনো ধৰণৰেই হওক, সেইটোৱে কথা। আৰু জুবিনে অসমীয়া কেতিয়াও যাব নোৱাৰে, অসমীয়াক ইমান ভাল পাইছিলে, কেনেকৈ যাব? তেওঁ সকলোৰে বাবে সেইখিনি সদায় কৰি থাকিব। ধন্যবাদ বৌ। এয়া গৰিমা বৌ, গৰিমা বৌয়ে জুবিন নগৰ মুকলি কৰিলে। জুবিন নগৰ মুকলি কৰি গৰিমা বৌ এক প্ৰকাৰ আৱেগিক। আৰু মিষ্টাৰ বিটু এটা সপোন আছিল, জুবিনদাৰো এটা সপোন আছিল। জুবিনদাই মানুহখিনিক সহায় কৰি ভাল পাইছিল, আৰু মিষ্টাৰ বিটু মানুহখিনিক সহায় কৰিবলৈ আহিছে, দুৰ্ভগীয়া মানুহখিনিক সহায় কৰিবলৈ আহিছে। আৰু এয়া চকু পানীটো কি দুৰ্ভগীয়া মানুহখিনিক সহায় কৰিছে। ৰাজাদা অকণমান আছে, ৰাজা। এয়া জুবিন নগৰ, এয়া প্ৰথমখন জুবিন নগৰ, এয়া বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা জুবিন নগৰ। এই জুবিন নগৰ মুকলি কৰি স্বাভাৱিকতেই আৱেগিক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ, লগতে যিগৰাকী ব্যক্তি, যিগৰাকী ইউটিউবাৰ প্ৰচেষ্টাত এই জুবিন নগৰ গঢ়ি তোলা হৈছিল, সেই ইউটিউবাৰগৰাকী স্বাভাৱিকতে আৱেগিক হৈছে। এয়া জুবিন দাৰ কথা কৈ আৱেগিক হৈছে, কাৰণ জুবিন দাৰ যিটো সত্তা, এই সত্তাটোৱে আমি ইউটিউবাৰ বিটুৰ সৈতে অলপ মই কি ক'ম, জুবিন দা আত্মাই পোৱাইছে মই একো গম নাপাওঁ কেনেকৈ এইটো জেগা পালোহি, কেনেকৈ ইমান প্ৰতিকূল বতৰ নিছে, এখন গাঁও হৈ গ'ল। একমাত্ৰ জুবিন দা আত্মাই যেন প্ৰতিটো যে অনুভৱ হৈছে, জুবিন দা আজি নথকাৰ পিছতো মোৰ লগত আছে। মই বিশ্বাস নকৰিব, মই যিদিনাখন ঘৰৰ পৰা ওলাইছিলোঁ, সেইদিনাখন মই যোৰহাট ৰৰৈত এখন ঘৰ বনাবলৈ আহিছিলোঁ। ফোন কৰিছে, ঠিকে আছে ঘৰ, কিন্তু আহি পাইছোঁ ৰাতিপুৱা 8টা বজাত, গোটেই ঘৰখন বানপানী হৈ আছে। তাৰপিছত মই ডাইৰেক্ট আহিলোঁ আজি লেফৰা গাঁৱত, তাত এগৰাকী মানুহ সহায় কৰিবলৈ আহিলোঁ। তাৰপিছত তাৰপৰা টিংপাত কিনিবলৈ আহি পেলাই আমগুৰি পালোঁ। আমগুৰিত এটা বেটেৰী ৰিক্সা চলোৱা ল'ৰা, তাৰ নাম শুভজিত বুলি কয়, মোক যেতিয়া লগ পাই পেলাই সি মোৰ লগত লগালগ ঘূৰি দিলে। টিংপাত কিনিলে, টিংপাত কিনোতে সি মোক এই গাঁওখনৰ কথা ক'লে। আপোনালোকে কমিউনিকেশ্যনটো চাওক, কেনেদৰে আনি এই গাঁওখন পাই। যেতিয়া আহিছোঁ বান বিধ্বস্ত এটা অঞ্চল, তেতিয়া কোনো ধৰণৰ ইয়াত ভিডিঅ' ভাইৰেল হোৱা নাছিলে, একোৱেই হোৱা নাছিলে। মানুহখিনি তথাপিতো তম্বু তলত আছিলে, এনেকুৱা দুখ লাগিছিলে। প্ৰেগনেণ্ট মহিলা কিবা কিবি মুখৰ পৰা অট'মেটিক ওলাই গ'ল যে 5 দিনৰ ভোটাঘৰ বনাই দিম। কেনেকৈ ওলাই গ'ল মই তাকো নাজানো। তাৰপিছতে চিন্তা কৰিছোঁ কেনেকৈ বনাম। হাতত কেইটামান মূলধন লৈ আহিছিলোঁ যে মই বনাম। আকৌ ঘৰলৈ গুচি গ'লোঁ পইচা আনিবলৈ। যেনে হ'লেও 3-4 লাখ টকা লাগিব ইয়াত, মোৰ মতে গুচি গ'লোঁ। তাৰপিছত সেইদিনাখন দিয়া ভিডিঅ'টো ইমানেই ভাইৰেল হৈ গ'ল, সেই 3-4 লাখ টকা মোৰ তেনেকৈ থাকি গ'ল। মানুহে কিমান বস্তু দিলে, টিংপাত দিলে, বিচনা, চব এভৰিথিং দি দিলে। এইবোৰ চব জুবিন দাই কৰি আছে, সকলোবিলাক জুবিন দাই কৰি আছে। স্পখানৰ কাষত এইখন আছিলে, ইয়ালৈ মানুহ দুৰ্গন্ধ নাই। জুবিন দাই আজি ফুলনি কৰি দিলে, মিষ্টাবিটো একো কৰা নাই। জুবিন দাই ফুলনি কৰিছে, মিষ্টাবিটো একো কৰা নাই। আজি সেইখন গাঁৱলৈ মানুহখিনিয়ে ক'ব, সুধিলে ক'ব যে কেৱল দেৱী উঠাবলৈ আহে ইয়াত, আৰু ইয়াত শ্মশানত মানুহ জ্বলাবলৈ আহে। আজি সেইখন, আজি হাজাৰ হাজাৰ মানুহ, কত ভিআইপি মানুহ আহিছে। কিমান ডাঙৰ কথা হৈছে। জুবিন দাই এই অকল মানুহকে যি অকল এনেদৰে মানুহৰ লগত নাথাকে, ডাষ্টবিনতো জীয়াই ৰাখে, ফুলৰ দৰে সজাবলৈ চায়। মই মাত্ৰ এটা নিমিত্তহে, মই কৰিয়ে গৈছোঁ, এটা জাষ্ট হাউচ। গোটেই পৰিচালনা জুবিন দাই মোক কৰি আছে, গোটেই পৰিচালনা এইটো যে কৰি আছে। জীয়াই থাকোঁতেও অন্ধ আশ্ৰম প্ৰতিষ্ঠা কৰিলে জুবিন দাৰ কাৰণে, 90% জুবিন দাৰ কাৰণে কৰিলে। জীয়াই থাকোঁতে মোক পৰিচালনা কৰিছিলে জুবিন দাই, মৃত্যুৰ পিছতো জুবিন দাই পৰিচালনা কৰিছে প্ৰতিটো ক্ষেত্ৰতে। আজি মই গৌৰৱে ক'ব পাৰোঁ, মই জুবিন ক্ষেত্ৰত গৈ এখনো ফটো উঠা নাই আজিলৈকে, কিয়নো দুখ লাগে জুবিন দাই সেই ছবি মই মোবাইলত ৰাখিবৰ বাবে। জুবিন দাই যেতিয়া সেই গীতত ডাক কৰিছে, মই গুৱাহাটীত সেই ভিডিঅ' চাব, তাত মই শপত খাই আহিছিলোঁ যে মই জুবিন দা, মই আগতে যিমান কাম কৰিছিলোঁ মানুহৰ বাবে, আপোনাৰ এই নজলা চিতাত মই আজি বেদী বনাইছে, তাত মই শপত খাই আহিছোঁ আপোনাক অলপ দেৰি পিছত ইয়াত দাহ কৰিব, যে ইয়াতকৈ বেছি কাম কৰিম, ইমানেই কাম কৰিম, এদিন জুবিন দা সদায় জয়ী হৈ থাকিব, আপোনাৰ আত্মা সদায় অমৰ হৈ থাকিব। জুবিন দাৰ আত্মা সদায় অমৰ, কিন্তু জুবিন দা যাতে সদায় জয়ী হৈ থাকে, সেইবাবে কাম কৰি আছিলোঁ। আজি জুবিন দাৰ আত্মাই প্ৰতিটো মুহূৰ্ততে মোক লগ দিছে। যোৰাবাটৰ মই বৰপেটাৰ পৰা আহিছোঁ, ইয়াত পাবই লাগিছে টাইমত। মই যোৰাবাট পাৰ হৈ আহিছোঁ, 1 মিনিটৰ পিছত যোৰাবাটত বানপানী কৰি দিছে। কেনেকৈ বচাই নিছে ভাবি চাওকচোন।
উগ্ৰ বৰষুণ দি থকা ঠাইত মই যেতিয়া ঘৰ বনাইছোঁ বৰষুণ দিয়া হৈ গ'ল। ইয়াত মানুহ সুধিব জাজি নদীয়ে গোটেই যোৰহাটী অকত সোমাইছে, কিন্তু এইটো জেগাত অকণো এফেক্ট নকৰা হৈ গ'ল। মোৰ বিশ্বাস আছে জুবিনদাৰ নগৰ নামেৰে পৰিচিত কৰিছোঁ, আৰু এই নগৰে জুবিনদাৰ আত্মাই পুনৰবাৰ এই ঘৰ কেতিয়াও নাভাঙে। যি 17-18টা ঘৰ ভাঙিলোঁ কেতিয়াও নাভাঙে। আপোনালোকে চাই থাকিব, জুবিনদাৰ আত্মা সদায় আছে, সদায় থাকিব মহান আত্মা। ধন্যবাদ আপোনালোকক। মিষ্টাৰ বিটুৰ প্ৰতিটো প্ৰজেক্ট জুবিন নগৰ নামেৰে নামাঙ্কিত হ'ব নেকি? আচলতে এটা কথা কওঁ কি, প্ৰতিটো নগৰ বুলি ক'লে ভুল হ'ব। আজি এখন গাঁও নামটো নামাকৰণ নাছিলে, ইয়াত অকল শ্মশানখন নামে জানিছিলে শান্তিবন বুলি, সেইকাৰণে জুবিন নগৰ কৰিলোঁ। কিন্তু নেক্সট যদি ৰাইজে কয় এখনো জুবিন নগৰ কৰিম, কাৰণ এতিয়া চুমনি পথাৰত বনাই আছোঁ, তাৰ এখন গাঁৱৰ নাম আছে চেলেংহাট বুলি। যদি মানুহে কয় বোলে আমাৰ এইকেইটা ঘৰ জুবিন নগৰ কৰি থৈ যায়, তেতিয়াও তাত হ'ব। কিন্তু এইখন নগৰ কৰিবলৈ মানে এটা কাৰণে সুবিধা হ'ল যে মানুহখিনি কোনো ইয়াৰ পৰিচয় নাছিলে, থাকিব লাগে থাকে, খাব লাগে খায়, কাম কৰিব লাগে কাম কৰে। এখন শ্মশানৰ নামে জনাইছিলে, ৱাৰ্ডটোৰ নাম 2 নং ৱাৰ্ড আছিলে, এতিয়া জুবিন নগৰ হ'বলৈ এইটো কাৰণে সুবিধা হ'ল। এয়া জুবিনদাই কৰিছে, সকলো জুবিনদাই কৰিছে, তাৰ বাদে বেলেগ কোনো নাই ইয়াত। এয়া আৱেগিক মিষ্টাৰ বিটু, স্বাভাৱিকতে আৱেগিক হোৱাটো স্বাভাৱিক, কাৰণ এয়া যথেষ্ট কঠিন আছিল। এখন শ্মশান, আমিও নিশাৰ ভাগত ইয়ালৈ আহিছোঁ, এখন শ্মশান, এটা কদৰ্যময় পৰিৱেশ, সেই কদৰ্যময় পৰিৱেশৰ মাজত এখন নগৰ গঢ়ি তুলিলে মিষ্টাৰ বিটুৱে নিজা প্ৰচেষ্টাত। সেই নগৰখনে হ'ল জুবিন নগৰ। বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন নগৰ হৈছে জুবিন নগৰ। স্বাভাৱিকতে মিষ্টাৰ বিটু আৱেগিক হোৱাটো স্বাভাৱিক, আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো স্বাভাৱিকতেই আজিৰ দিনটোত যথেষ্ট আৱেগিক হৈছে, আৰু এইখনেই হৈছে অসমৰ প্ৰথমখন বানপীড়িত অঞ্চলত গঢ়ি তোলা জুবিন নগৰ। আহিব লাগে নে? বতৰ চক কেনেকুৱা কৰি দিছে, সম্পূৰ্ণ জুবিনদাৰ আশীৰ্বাদ। তো মই পুনৰবাৰ কৈছোঁ, এইটো নাহৰ বুলি গৰিমা বৌ নামৰ ৰুইছোঁ। গৰিমা বৌয়ে জুবিনদাৰ নামৰ ৰুলে, মই দাদাক আছে সাক্ষী। এইখন গাঁও যাতে জুবিনদাৰ যি আদৰ্শ সদায় জীয়াই ৰাখে, আৰু যিখন আমি গেট লগাইছোঁ গেটখন চেঞ্জ কৰি মই কেইটামান ল'ৰাক মই দায়িত্ব দি যাম, তাত পাৰ্মানেণ্ট এখন গেট লগাব লাগিব, লোহাৰৰ ফ্ৰেম বনাব, তোমালোকৰ যি পে'মেণ্ট লাগে মই কৰি দিম। মাত্ৰ ইয়াত যাতে লেতেৰা হ'বলৈ নিদিব, ইয়াত যাতে ফুলনিৰে ফুলি ৰাখিব। এই নাহৰ পুলিটো ৰুই থৈ কৈছোঁ, নাহৰ পুলিটো সদায় জীয়াই ৰাখিব। গৰিমা বৌ নাহৰ পুলিটো ৰাখি দিব। আপোনাকো মই দুইজনে মই ধৰি পেলাই ইয়াত দিবলৈ কৈছোঁ। ধন্যবাদ। জুবিন গাৰ্গৰ প্ৰিয় বন্ধু পাৰ্থ গোস্বামীয়ে এটা নাহৰৰ পুলি ৰোপণ কৰিছে এই জুবিন নগৰত। মিষ্টাৰ বিটুৱে তেওঁক নাহৰ পুলিটো ৰোপণ কৰিবলৈ দিছে, আৰু তেওঁ এই নাহৰ পুলিটো ৰোপণ কৰিছে। এই জুবিন গাৰ্গৰ প্ৰিয় বন্ধু পাৰ্থদা, জুবিনদাৰ লগত আগতেও আছিল, এতিয়াও আছে, আৰু ভৱিষ্যতেও থাকি যাব, তাত কোনো আমাৰো সন্দেহ নাই, কাৰণ আমি শেহতীয়াকৈ যিসমূহ ছবি দেখিছোঁ। আৰু এটা নাহৰৰ পুলি আজি জুবিন নগৰত, বানাক্ৰান্ত অঞ্চলৰ প্ৰথমখন জুবিন নগৰ। মই দিনতো লগ পাইছোঁ, দিনতো আপুনি কৈছে মানে এইটো আমি বহু দিনৰ পৰা ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ। মানে তেতিয়া দেখিয়ে বস্তুটো কিছুমান বস্তু ভালো লাগে, আৱেগিকো হয়, যে মানুহে এনেকৈও জুবিনক ইমান যে ভাল পাই আছে। আৰু অকল মানে মই বিটু বুলি নকওঁ, এই গোটেই অঞ্চলৰ সহায় নহ'লে এইটো বস্তু নহ'লেহেঁতেন। তাৰমানে গোটেইখিনি মানুহৰ জুবিনৰ প্ৰতি মৰম, যিটো শ্ৰদ্ধা মৰম, একচুৱেলি আদৰ্শবোৰ যিখিনি কৰি থৈ গৈছে, মানে এইটো ভাবিব নোৱাৰা কথা। মানুহে ই সদায় কৈ গৈ আছিল ন জুবিনে, যে মোৰ গানবোৰ শুনি আছোঁ, কিন্তু লাহেকৈ যেতিয়া বুজিবি তেতিয়া হ'বি। চ' সেইকাৰণে আজি বিৰাট ভাল লাগিছে, আৰু মই বাৰে বাৰে ক'ম এই অঞ্চলৰ গোটেইখিনি মানুহক যে আপোনালোকে এনেকুৱা এটা হেৰি কৰিলে, আজি জুবিনৰ নামত এনেকুৱা এখন গাঁও কৰিলে। চ' এইটো মানে কেনেকৈ ধন্যবাদ দিম বা কেনেকৈ ক'ম, গোটেই ৰাইজবাসী প্লাছ ইয়াকতো ধন্যবাদ দিবই লাগিব। আৰু গোটেই চবৰে ৰাইজ আৰু আশীৰ্বাদ নহ'লে, আৰু চবৰে একতা নহ'লে এনেকুৱা এটা বস্তু নহয়। জুবিনদাৰ আত্মাৰ আশীৰ্বাদ নহ'লে কেতিয়াও আৰু জুবিনৰ, মইতো সদায় কৈ আছোঁ, জুবিনৰ আত্মা বোলা বস্তু নাই। জুবিন আমাৰ লগতে আছে, ইয়াতে থিয় হৈ আছে কাৰণে কামটো হৈছে। জুবিন থিয় হৈ আছে কাৰণে কামটো আছে, আমাক খালি ঠেলি আছে, কৰ। আজি আমিও সেই বান কাৰণে যে আজি আহি পালোঁ, জুবিনে ঠেলি আছে। সেইটোৱে আমি ৰাতিপুৱাই যে গাড়ী চলাই ষ্টাৰ্ট দিছিলোঁ, দবা পিটা বৰষুণ। আমি যেতিয়া গৈ হেল্থ কেম্প পোৱাগৈ নাই, যে 4 কিলোমিটাৰ বাকী আছে, কটকটীয়া ৰ'দ। চ' সেইবোৰ ধুনীয়াকৈ কৰাই আছে বস্তুবোৰ। চ' সেইকাৰণে ভালকৈ খালি বস্তুটো কৰি দিয়াটো খুব ইজি, পুলি এটা ৰোৱাটো খুব, কিন্তু সেই পুলিটো সদায় তাক ভালকৈ মৰম কৰি ৰখা, পানী দি থকা, সেনেকৈ গাঁওখনৰ কথাও কৈছোঁ। এতিয়া এইকেইজনে ক'লে চাফাকৈ ৰাখা। চ' এইটো মানুহক, এইটো ফিউচাৰ চবৰ কাৰণে এটা এক্সাম্পল হ'ব লাগিব, যে এখন অকল এনেই নামত কৰি দিয়া নাই। তাৰমানে এইখন আমি চিৰজীৱনৰ কাৰণে এইখন আৰু ধুনীয়া কৰি ভালকৈ কৰি গৈ থাকিম। সেইটোৱে। থেংক ইউ সকলো ৰাইজক, থেংক ইউ ছ' মাছ। ধন্যবাদ।